মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দুয়োগৰাকী প্ৰতিনিধি বাহিৰলৈ লৈ গৈছে, এই দুয়োগৰাকী প্ৰতিনিধিৰ জিলা ভিতৰতে আটাইতকৈ বেছি অবৈধ কয়লা খনন হয়। কাৰ্বি আংলঙত অবৈধ কয়লা খনন হয়। পাথৰ, হেল, বালি এইবোৰ সব চিণ্ডিকেট চলি থাকে। তিনিচুকীয়া, শদিয়াত একে চলি আছে। তো মুখ্যমন্ত্ৰী তেওঁহে জানে যে যি দুইজন তেওঁ প্ৰতিনিধি লৈ গৈছে, তেওঁ নিজৰ জিলাৰ কথা কি ক'ব। নিজৰ জিলাৰ ভিতৰতে কিমান নিবনুৱা সমস্যা, তিনিচুকীয়াত কিমান নিবনুৱা সমস্যা, শদিয়াত কিমান নিবনুৱা সমস্যা, আমাৰ কাৰ্বি আংলঙত কিমান নিবনুৱা সমস্যা, তাত কি ধৰণৰ চিণ্ডিকেট চলি আছে, কি ধৰণৰ লুণ্ঠন চলি আছে, কি ধৰণৰ কেলেংকাৰী চলি আছে। তো মানুহে গম পাইছে যে অসমৰ জনসাধাৰণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত মিছা কথা ক'লে। উন্নয়নৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত তালিকাত লৈ যাব, সেইখিনিতো কৰিব নোৱাৰিলে, মিছা কথা কৈ গ'ল। এতিয়া তেওঁৰ কথাৰ ওপৰতো কোনোৱে বিশ্বাস নকৰে। এতিয়া মিছা কথা ক'বলৈ তেওঁ বিদেশত গৈছে। মাত্ৰ বিদেশতে যে এতিয়া মানুহ পাব যে মুখ্যমন্ত্ৰীৰ কথাখিনি গ্ৰহণ কৰিব, নহ'লে ইয়াত গ্ৰহণ কৰা মানুহ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দুয়োগৰাকী প্ৰতিনিধি বাহিৰলৈ লৈ গৈছে, এই দুয়োগৰাকী প্ৰতিনিধিৰ জিলাৰ ভিতৰতে আটাইতকৈ বেছি অবৈধ কয়লা খনন হয়। কাৰ্বি আংলঙত অবৈধ কয়লা খনন হয়। পাথৰ, হেল, বালি এইবোৰ সব চিণ্ডিকেট চলি থাকে। তিনিচুকীয়া, শদিয়াত একে চলি আছে। তো মুখ্যমন্ত্ৰী তেওঁহে জানে যে যি দুইজন তেওঁ প্ৰতিনিধি লৈ গৈছে, তেওঁ নিজৰ জিলাৰ কথা কি ক'ব। নিজৰ জিলাৰ ভিতৰতে কিমান নিবনুৱা সমস্যা, তিনিচুকীয়াত কিমান নিবনুৱা সমস্যা, শদিয়াত কিমান নিবনুৱা সমস্যা, আমাৰ কাৰ্বি আংলঙত কিমান নিবনুৱা সমস্যা, তাত কি ধৰণৰ চিণ্ডিকেট চলি আছে, কি ধৰণৰ লুণ্ঠন চলি আছে, কি ধৰণৰ কেলেংকাৰী চলি আছে। তো মানুহে গম পাইছে যে অসমৰ জনসাধাৰণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত মিছা কথা ক'লে। উন্নয়নৰ ক্ষেত্ৰত 5টা শীৰ্ষ ৰাজ্যত তালিকাত লৈ যাব, সেইখিনিতো কৰিব নোৱাৰিলে, মিছা কথা কৈ গ'ল। এতিয়া তেওঁৰ কথাৰ ওপৰতো কোনোৱে বিশ্বাস নকৰে। এতিয়া মিছা কথা ক'বলৈ তেওঁ বিদেশত গৈছে। মাত্ৰ বিদেশতে যে এতিয়া মানুহ পাব যে মুখ্যমন্ত্ৰীৰ কথাখিনি গ্ৰহণ কৰিব, নহ'লে ইয়াত গ্ৰহণ কৰা মানুহ নাই।